আপোনালোকে এই ভিডিঅ' ভালদৰে চাওক আৰু ভিডিঅ'ত চাই আপুনি ক'ব পাৰিবনে ইয়াত ইলেক্ট্ৰিক ৱায়াৰ ক'ত আছে? নাই। কাৰণটো হ'ল এই গোটেই ইলেক্ট্ৰিক ৱায়াৰ সেই বাগানে বাউণ্ডেৰী হিচাপে ৰোৱা গছেৰে ঢাক খাইছে। আৰু যেতিয়াও বতাহ ধুমুহা আহে তাত জুই লাগে। কেতিয়াবা বহুত বাৰ তাৰো ছিঙি গৈছে। ইলেক্ট্ৰিকেল ডিপাৰ্টমেণ্ট আহে, চাই যায় অলপ ওপৰত এনে কাটি থৈ যায়গে। আকৌ আকৌ বাঁহ গছ বাঢ়ে, আকৌ একে হৈ থাকে। তাৰমানে এইটো বাৰম্বাৰ এনেকুৱা অসুবিধা হৈ পৰিছে। আৰু সেইটো লৈ আমি অসুবিধাটো লৈ আমি ডিপাৰ্টমেণ্টতো APDCLতো আমি দৰখাস্ত দিছোঁ, মুখেৰেও বাৰে ক'লোঁ, বাগানতো গৈ কৈছোঁ। কিন্তু APDCLে কয় যে সেইটো বাগানে ৰোৱা গছ বাগানে কাটিব, বাগানে কৈ কাৰেণ্ট তাত টাচত আছে, সেইটো কাৰণে APDCLে কৰিব। কথাটো হ'ল দুয়োটা ডিপাৰ্টমেণ্টে হাত যদি দাঙে তেন্তে কোনে সেইটো কাম কৰিব? আৰু সেইটো চাইছেনে সেই প'ষ্টটোৰ যোনটো ৱায়াৰ গৈ আছে সেইটো 11,000 ভল্টৰ হয়। আপুনি ভাবিব পাৰে 11,000 ভল্ট যদি ঘৰৰ ওপৰেদি যদি ৱায়াৰটো যায়, তো কিমান এটা ডাঙৰ ঘটনা হ'ব পাৰে তাত। কাৰণ মানুহৰ প্ৰাণ যাব পাৰে তাত। আৰু ঘৰত আমাৰ সৰু ল'ৰা ছোৱালী, বেমাৰী মা দেউতা থাকে আৰু বাৰে যদি কাৰেণ্ট অহা যোৱা কৰে, জুই ওলায়, এটা ভয় লগা পৰিস্থিতি হৈ পৰে তাত। কিন্তু ডিপাৰ্টমেণ্টে আজিলৈকে ইয়াৰ ওপৰত একো পদক্ষেপ লোৱা নাই। যোৱাবাৰো এনেকুৱা ইয়াত আপোনাৰ ঠিক এই প'ষ্টৰ ওচৰতে আৰু এটা প'ষ্ট আছিল ৰাস্তাৰ মাজত। আমি বহুতবাৰ গ'লোঁ, প'ষ্টটো আঁতৰাই দিব লাগে, ডিপাৰ্টমেণ্টে একো কৰি দিয়া নাই। 15,000 20,000 লাগিব বুলি ক'লে। কিন্তু পাছত যেতিয়া আমাৰ প্ৰশান্ত ফুকন ছাৰ আহি যেতিয়া তেওঁলোকে ডিপাৰ্টমেণ্টক মানুহক অন স্পটত মাতি কৰালে, আপুনি বিলিভ কৰক 15 মিনিটছত গোটেইখিনি কাম হৈ পৰিল। যোনটো কাম আমি বছৰে লাগি আছিলোঁ। চ' কথাটো হ'ল যেতিয়ালৈকে ওপৰৰ পৰা প্ৰেছাৰ নপৰে কামটো একো কৰি নিদিয়ে। চ' সেইকাৰণে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক যাতে ডিপাৰ্টমেণ্টৰ ওচৰতে ভিডিঅ'টো পায় আৰু সোনকালে যাতে তেওঁলোকে আহি কামটো কৰি যায়।